নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজিলৈ আহিছোঁ মাছৰ এটা ৰেচিপি লৈ, মানে চিলি ফিছ বনাম। কেইপিচমান পেটিৰ মাছ লৈছোঁ। মাছ কেইপিচ মই দুপিচ কৰিছোঁ। কৰি এতিয়া এটা বাতিত ধুনীয়াকৈ চাফা কৰি লৈছোঁ। লৈ তাত মই 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ আৰু আধা চামুচ মই নিমখ দিছোঁ। দি আদা নহৰু পেষ্ট দিছোঁ 1 চামুচ, জালুকৰ গুড়ি অলপ দি এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছোঁ। তাৰপিছত পাচলিখিনি ৰেডি কৰিছোঁ। এয়া মই পিঁয়াজ, কেপচিকাম, আদা নহৰু আৰু জলকীয়া। আদা নহৰু জলকীয়াখিনি মিহি মিহিকৈ কাটিছোঁ। পিঁয়াজ আৰু কেপচিকাম অলপ ডাঙৰকৈ কাটিছোঁ। তাৰপিছত এটা কেৰাহীত তেল দি মাছখিনি মই পকৰীৰ নিচিনাকৈ ৰঙচুৱা কৰি ভাজি লৈছোঁ। তাৰপিছত এতিয়া সেই এটা বাতিত মই এইখিনি উঠাই ল'লোঁ। লৈ সেই একেখন কেৰাহীতে এতিয়া মই কাটি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়াখিনি ইয়াতে দি ৰঙচুৱা কৰি অলপ ভাজি লৈছোঁ। তাৰপিছত মই ডাঙৰকৈ কাটি লোৱা পিঁয়াজ আৰু কেপচিকামখিনি দি এইখিনি অলপ ভাজি লৈ এতিয়া মই এখন প্লেটত টমেট' চচ, চিলি চচ আৰু চয়া চচ লৈছোঁ। লৈ পেলাই এইখিনি ইয়াতে দি দিলোঁ। দি পেলাই এইখিনি অলপ ভাজি লৈ এতিয়া মই আনফালে এটা বাতিত 1 চামুচ কৰ্ণফ্ল'ৰ লৈছোঁ। পানী দি এইখিনি এটা ঘোল বনাই লৈছোঁ। সেইখিনি দি দিলোঁ। দি অলপ মই ইয়াতে পানীও দিলোঁ। দিয়ে 1 চামুচ চেনি দিলোঁ। দি এইখিনি অলপ উতলিবলৈ দিলোঁ। তাৰপিছত মই ভাজি লোৱা মাছৰ টুকুৰাকেইটা ইয়াতে দি দিলোঁ। দি আৰু অলপ সময় উতলিবলৈ দিয়া ৰেডি হৈ গ'ল। আৰু যেতিয়া গেছটো বন্ধ কৰি দিলোঁ তেতিয়া মই নেমু অলপ চেপি দিলোঁ। খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱাই মোক জনাব। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈ সকলো ভালে থাকক।